ডিব্ৰুগড় জিলাত অন্ত পৰিল বিকশিত ভাৰত সংকল্প যাত্ৰা। লাহোৱাল বিধানসভা সমষ্টিৰ বকুল গাঁও পঞ্চায়তত অন্ত পৰে এই বিকশিত ভাৰত সংকল্প যাত্ৰা। এই কথা সদৰি কৰাৰ পূৰ্বে লাহোৱাল বিধানসভা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা উপস্থিত হৈ ৰাইজক ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰত সংকল্প যাত্ৰাৰ সন্দৰ্ভত ৰাইজক অৱগত কৰে। যাত্ৰা ইতিমধ্যে লাহোৱাল বিধানসভা সমষ্টিত আজি অন্ত পৰিছে। ১৭খন গাঁও পঞ্চায়তত ইতিমধ্যে আজি আমাৰ বকুল গাঁও পঞ্চায়তত আপোনালোকে দেখা পাইছে যে হাজাৰ হাজাৰ লোকে বহু আশা ভৰসা লৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি আস্থা আৰু বিশ্বাস লৈ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আস্থা আৰু বিশ্বাসত লৈ ইতিমধ্যে আমাৰ ৰাইজসকলে ওলাই আহিছে। মই আশা ৰাখিছোঁ যে এই বিকশিত সংকল্প যাত্ৰাৰ মাধ্যমেৰে আগন্তুক দিনত দৰিদ্ৰ সীমাৰেখাৰ তলত থকা পৰিয়ালসকলে যিসকলে আজি বহু আঁচনিৰ পৰা বঞ্চিত হৈ আছে, হয়তো বহু নজনা কথা তেওঁলোকে গম পাইছে আৰু ইতিমধ্যে আমাৰ 10টা ডিপাৰ্টমেণ্ট আহিছে। সেই 10টা ডিপাৰ্টমেণ্টে ইতিমধ্যে তেওঁলোকৰ প্ৰপত্ৰবিলাক গ্ৰহণ কৰিব আৰু আগন্তুক দিনত সেই প্ৰপত্ৰবিলাক পৰীক্ষা কৰি আমাৰ চৰকাৰ, কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ যৌথ প্ৰচেষ্টাত সেইসকল দৰিদ্ৰ সীমাৰেখাৰ তলত থকা পৰিয়ালসকলক আমি সহায় কৰিবৰ কাৰণে প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছোঁ। বিধায়কগৰাকীৰ উপস্থিতিত জাতীয় সংগীত আৰু 5টা সংকল্প গ্ৰহণ কৰা হয়। মনোভাৱ পৰিহাৰ কৰি দেশৰ সমৃদ্ধ ঐতিহ্যক লৈ গৌৰৱ কৰি আপোনালোকক জনাব পাৰি যে সোমবাৰৰ দিনটোত ৰমাই গাঁও পঞ্চায়তত প্ৰায় 2500 আৰু টিমনা গাঁও পঞ্চায়তত 2000ৰো অধিক জনতা উপস্থিত হৈ বিকশিত ভাৰত সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰি চৰকাৰৰ ওচৰত আবেদন নিবেদন দাখিল কৰে।